জুবিন গাৰ্গক লৈ লেখা এটা বিশেষ ফেচবুক পোষ্টে তোলপাৰ লগাইছে সামাজিক মাধ্যম। মদাহী গায়ক জুবিন গাৰ্গ এজন অহংকাৰী গায়ক। ফেচবুক পোষ্ট বীৰ নাচিত সেনা বিকাশ অসমৰ। ৰাজীৱ খনিয়াক চিনি পাব নালাগে, মদাৰ প্ৰতিটো নতুন নতুন ব্ৰেণ্ড চিনি পালে হ'ল ডাঙৰীয়া। নিজেই নিজৰ কবৰ খান্দিলি ককাই। মানুহ অহংকাৰী সেয়েহে হ'ব নালাগে। অহংকাৰত মদ্যমত হৈ কি কয় গমকে নাপায়। কিমান যে যুৱক ককাই তোৰ বাবে হেঁপাহেৰে ৰৈ থাকে, কিন্তু তই এটা দিন এনে আছিল পাখি পাখি এই মন পাখি লগা গান শুনিবলৈ ঘৰত এখন কেছেট আনিবলৈ চিঞৰ বাখৰ কৰিছিলোঁ। হোষ্টেলত কোনোবাই তোৰ কথা বেয়াকৈ ক'লে তাৰ লগত কাজিয়া কৰিছিলোঁ। এইটো কথা সত্য যে যুৱ চামক তই মদৰ বাদে আজিলৈ একোৱেই শিকাব পৰা নাই। ৰাজীৱ খনিয়া এজন গণশিল্পী, গতিকে তই ক'ত চিনি পাবি? তাক ৰাইজে চিনি পাব। সেয়েহে দেখিলিনে ৰাইজে তাক কি কৰি আছে? অসমত তোৰ গান গাই তোতকৈ বেছি অনুষ্ঠান বংগ কইনাই কৰিছে, কাৰণ নিজৰ গান নিজেই কৰিব নোৱাৰ। কেৱল মদ মদ মদ। ভগৱানে তোক মৰম কৰেও ককাই। ইমান অত্যাচাৰ কৰি মদ খোৱাৰ পাছতো সেয়ে লিভাৰ কিডনী ঠিক হৈ আছে তোৰ। কিন্তু এই অত্যাচাৰ কিমান দিনলৈ? মোৰ ভয় হৈছিল যে জুবিন গাৰ্গ যিদিনা হেৰাই যাব সেইদিনা কিমান যে ডেকাৰ অপমৃত্যু হ'ব। ৰাজীৱ খনিয়াক চিনি পাব নালাগে, মদৰ প্ৰতিটো নতুন নতুন ব্ৰেণ্ড চিনি পালে হ'ল ডাঙৰীয়া। নিজেই নিজৰ কবৰ খান্দিলিও ককাই। মানুহ অহংকাৰী সেয়েহে হ'ব নালাগে। অহংকাৰত মতমত হৈ কি কয় গমকে নাপায়। কিমান যে যুৱক ককাই তোৰ বাবে হেঁপাহেৰে ৰৈ থাকে, কিন্তু তই এটা দিন এনে আছিল পাখি পাখি এই মন পাখি লগা মন গান শুনিবলৈ ঘৰত এখন কেছেট আনিবলৈ চিঞৰ বাখৰ কৰিছিলোঁ। হোষ্টেলত কোনোবাই তোৰ কথা বেয়াকৈ ক'লে তাৰ লগত কাজিয়াও কৰিছিলোঁ। সিদিনা এজন বিশেষ ব্যক্তিয়ে ভাষণত পৰোক্ষভাৱে তোৰ কথা কৈছে যে আমি কিয় মদাহীবোৰক স্থান দিওঁ। তেতিয়া আমাৰ সেই ভাষণ শুনি বুকু সেমেকি গৈছিল। কিয় জান? তোক আমি ভাল পাওঁ। কিন্তু এইটো কথা সত্য যে যুৱ চামক তই মদৰ বাদে আজিলৈ একোৱেই শিকাব পৰা নাই। মানে মদাহী গায়ক। 25,000 গান গোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা তাৰে 25টা গান আজিও গাব পৰাটোহে। ককাই, তোৰ বয়স সম্ভৱ খগেন গগৈৰ সমান নহয়, কিন্তু তেওঁ নিজৰ প্ৰতিটো গানেই আজিও গাব পাৰে। কিন্তু তই য়ালি যন্ত্ৰ ইত্যাদি 25,000ৰ ভিতৰৰ গান নিজেই গাব নোৱাৰা অৱস্থা। বেয়া লাগে আজিকালি চাপৰিবোৰেও তোৰ গানত মদ খাই বোকাত নাচিব নোৱাৰা হ'ল। গানত ৰস নাইকিয়া হ'ল। গায়ক, শিল্পী, গণশিল্পী এইবোৰ শব্দৰ মাজত পাৰ্থক্য আছে। ৰাজীৱ খনিয়া এজন গণশিল্পী, গতিকে তই আৰু ক'ত চিনি পাবি? তাক ৰাইজে চিনি পাব। সেয়েহে দেখিলি নে ৰাইজে কি কৰি আছে? অসমত তোৰ গান গাই তোতকৈ বেছি অনুষ্ঠান বংগ কন্যাই কৰিছে, কাৰণ নিজৰ গান নিজেই কৰিব নোৱাৰ। কেৱল মদ মদ মদ। ভগৱানে তোক মৰম কৰেও ককাই। ইমান অত্যাচাৰ কৰি মদ খোৱাৰ পাছতো লিভাৰ কিডনী ঠিক হৈ আছে তোৰ। কিন্তু এই অত্যাচাৰ কিমান দিনলৈ? মোৰ ভয় হৈছিল যে যিদিনা জুবিন গাৰ্গ হেৰাই যাব সেইদিনা কিমান যে ডেকাৰ অপমৃত্যু হ'ব। কিন্তু আজিৰ দিনত মদাহী এজনেও তোৰ বাবে একো নকৰে, কিয়নো তই ৰাইজৰ বুকুৰ পৰা কেৱল অহংকাৰৰ বাবে আঁতৰি গৈছ। সম্ভৱ ককাই তই মদ খোৱা নাছিলি, তই অহংকাৰহে খাইছিলি। কাৰণ মদে লিভাৰ নষ্ট কৰে, ব্যক্তি আৰু চৰিত্ৰ নষ্ট নকৰে। যি ব্যক্তিয়ে যশস্যাৰ গ্লানি হজম কৰিব নোৱাৰে তেওঁৱে অহংকাৰী হয়। জুবিন গাৰ্গ এজন অহংকাৰী গায়ক।